হেল্ল' এভৰিৱান, সকলোকে মোৰ ইউটিউব চেনেল প্ৰিয়ংকা ছেভিনলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আচলতে এটা বিশেষ কাৰণত কৰিবলৈ ওলাইছোঁ। যিহেতু আপোনালোক সকলোৱে গমেই পাইছে যে আমাৰ আপাৰ আছাম ফালে বানপানীৰ কেনেকুৱা এটা ভয়ংকৰ পৰিস্থিতি। যদিও মানুহখিনিয়ে সেই বানপীড়িত লোকসকলক সহায় কৰিবলৈ আগবাঢ়িছে, তথাপিও কোনো জেগা এনেকুৱা আছে এতিয়ালৈকে কোনো ধৰণৰ সাহাৰ্য গৈ পোৱাকৈ নাই। সেয়েহে মই আৰু মোৰ সৰুকৈ এটা টীম আমি ওলাইছোঁ। আজি হ'ল আপোনাৰ 25 জুলাই। গতিকে আজিৰ পৰা আমি কেয়াৰনেছ ফাউণ্ডেশ্যনৰ সৈতে একেলগে মিলি পদক্ষেপ এটা লৈছোঁ। আজিৰ পৰা অৰ্থাৎ আজি হ'ল 25 তাৰিখ, 25 জুলাইৰ পৰা এটা সৰুকৈ কেম্পেইন আৰম্ভ কৰিছোঁ, দ্য ফ্লাড ৰিলিফ ডনেশ্যন ড্ৰাইভ। গতিকে এই ডনেশ্যন ড্ৰাইভটোত আপোনালোক সকলোৱে যাতে আমাক সহায় সহযোগিতা কৰে, যাতে আপোনালোকৰ এটা সৰু সহায়ৰ ফলতো এখন পৰিয়াল উদ্ধাৰ হ'ব পাৰে, তাৰে আশাৰে আজি আমি ওলাইছোঁ। গতিকে আজি আমাৰ ডে 1 আৰু আমাৰ আজিৰ পৰা আৰম্ভ কৰিছেগৈ আৰু 4 দিনলৈ এই কেম্পেইনটো বৰ্তি থাকিব। তাৰপিছত আমি সাহাৰ্য লৈ শিৱসাগৰলৈ ওলাম বুলি ভাবিছোঁ। ফ্লাড ৰিলিফ ডনেশ্যন ড্ৰাইভৰ আজি হ'ল প্ৰথমটো দিন। আমি যিমানখিনি মানুহৰ ওচৰলৈ গৈছিলোঁ, সেইসকলে যেনেকৈ পাৰে আমাক তেনেকৈ সহায় কৰিবলৈ চেষ্টা কৰিছে। কিছুমানে তেওঁলোকৰ দোকানৰ নতুন কাপোৰ, কিছুমানে খোৱা বস্তু আৰু আন কিছুমানে বেছি পৰিমাণে তেওঁলোকৰ সাধ্য অনুযায়ী ধন আমাক সাহাৰ্য হিচাপে আগবঢ়াইছে। গতিকে তেওঁলোকৰ এই সহায় সহযোগিতা দেখি আমি যথেষ্টখিনি সুখী হৈছোঁ। হয়, আজি আমি বানপানী সাহাৰ্যৰ কাৰণে এটা ফ্লাড ডনেশ্যন ড্ৰাইভ আৰম্ভ কৰিছিলোঁ কেয়াৰনেছ ফাউণ্ডেশ্যনৰ ফালৰ পৰা। গতিকে এতিয়া আমাৰ ৰাতি 9টা বাজিল। এই 9টা বজাত মই ভিডিঅ' কৰি আছোঁ। আজি ৰাতিপুৱা 11টা বজাৰ পৰা এতিয়া বৰ্তমান এই সময়টোলৈকে আমি যিমানখিনি মানুহৰ ওচৰলৈকে গৈছোঁ বা যিমান কেইখন দোকানত আমি গৈছোঁ, তেওঁলোকে আমাক যথেষ্টখিনি সঁহাৰি আগবঢ়াইছে। কাৰণ জানেই যিহেতু ভূপেন হাজৰিকাই কৈছিলে মানুহে মানুহৰ বাবে। গতিকে আমি যদি মানুহখিনিয়ে মানুহক সহায় নকৰোঁ, আন কোনোবাই জানো কৰিব? কেতিয়াও কৰিব নোৱাৰে। গতিকে এই সৰু পদক্ষেপ এটা লৈ আগবাঢ়ি আহিছোঁ। আৰু আমাৰ এই পদক্ষেপটোত আপোনালোক সকলোৱে যদি বিচাৰে তেতিয়াহ'লে সহায় সহযোগিতা আগবঢ়াব পাৰে। তাৰ বাবে মই স্ক্ৰীণত ফোন নাম্বাৰটো দি দিম আৰু এই ফোন নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিলে আমাৰ যিটো কেয়াৰনেছ ফাউণ্ডেশ্যনৰ অফিচিয়েল ফোন নাম্বাৰ হয়, ইয়াতে আপোনালোকে গোটেইখিনি তথ্য পাব। কথা এটা ক'বলগীয়া আছে মোৰ। আজি যেতিয়া আমি বান সাহাৰ্য বিচাৰি দোকানবিলাকত গৈছোঁ, তেতিয়া কিছুমান প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হৈছে। আচলতে সেইখিনি প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হ'বও, কাৰণ আমাৰ সমাজত তেনেকুৱা বহুত ধৰণৰ ঘটনা ঘটি আছে। গতিকে মোৰ প্ৰশ্নটো কৰিছিলে যে এইবিলাক সঁচা নে? তোমালোকে সঁচাকৈ দিবানে? এতিয়া মোৰ বেয়া লাগিছে, কাৰণ এটা ভাল মনোভাৱ লৈ পিনে আগবাঢ়িছোঁ। আৰু আমাৰ যুৱ প্ৰজন্মই, মই যিমানখিনি জানো আপোনালোকে গমেই পাইছে, যদি আমাৰ জেনেৰেশ্যনটোৱে এডুকেশ্যনৰ কাৰণে ইমানখিনি কৰিব পাৰে, মই ভাবোঁ যে আমাৰ যুৱ প্ৰজন্মটো ইমানখিনি এনেকুৱা নহয় যে সহায় কৰিবলৈ আগবাঢ়ি আহিছে কিন্তু সহায় নকৰিব। গতিকে তেওঁ মোক সুধিছে যে এইবিলাক জানো সঁচা, এনেকৈ তোমালোকে সহায় কৰিবা জানো? তেতিয়া মই ক'লোঁ বাৰু যে সহায়নো কিয় নকৰিম, যদি সহায় কৰিব মনেই নাথাকে তেতিয়াহ'লে মই ৰাতিপুৱা 11টা বজাৰ পৰা এই 9টা 9:30 বাজিলে এতিয়ালৈকে এই গৰমত জানো মই এনেকৈ ঘূৰি ফুৰিম পইচা তুলি? মোৰ কি কিবা বেলেগ প্ৰফিট আছে নেকি? কিমানখিনিনো পইচা পাম? কাৰণ 100খন দোকানত গ'লে 100খন দোকানে জানো মোক হাজাৰ টকা দিব? কেতিয়াও নিদিয়ে। 10 টকা দিব বা 5 টকা দিব। আৰু এইটো তেওঁলোকৰ নিজৰ কথা, কোনো ধৰণৰ জোৰ জবৰদস্তি নাই, নিজৰ মতে তেওঁলোকে দিব পাৰে। কিন্তু যেতিয়া কিবা এটা ভাল কাম কৰিব যাওঁ, তেনেকুৱা প্ৰশ্নৰ সন্মুখীন হয় অকণমান বেয়া লাগে। বাৰু যি কি নহওক, আমি আগবাঢ়িছোঁ। আমাৰ ফালৰ পৰা এটা সহায় আগবঢ়াব বিচাৰিছোঁ বানপীড়িতসকলক। আৰু যদি আপোনালোকেও সহায় কৰিব বিচাৰে তেতিয়াহ'লে নিশ্চয় আমাক কণ্টেক্ট কৰিব। আমাৰ ফালৰ পৰা তথ্যখিনি লৈ আপোনালোকে সহায় কৰিব পাৰিব। আৰু এই আমাৰ ফ্লাড ডনেশ্যন ড্ৰাইভটো বহুত দীঘলীয়া নহয়, 4 দিনমানৰ কাৰণে আমি আৰম্ভ কৰিছোঁ। গতিকে এই 4 দিনৰ ভিতৰত যদি কোনোবা ধৰণৰ সা সুবিধা, ধৰক আপোনালোকে কাপোৰ দিব বিচাৰিছে, এনেকুৱা নহয় যে নতুন কাপোৰ দিব লাগিব, পুৰণি সকলো দিব পাৰিব, খালি পিন্ধিব পৰা কণ্ডিশ্যনত থাকিব লাগে। গতিকে কাপোৰ, খাদ্য বা সৰু বাচ্ছাৰ কাৰণে ডাইপাৰ, মহিলাসকলৰ কাৰণে পেড, তেনেকুৱা ধৰণৰ যিখিনি এচেঞ্চিয়েল হয় গোটেইখিনি আপোনালোকে দিব পাৰিব। তলত দিয়া ফোন নম্বৰটো আপোনালোকে কণ্টেক্ট কৰিব। আমাৰ NGOটো আছে গুৱাহাটী লখৰা। ধন্যবাদ।
ব্লাড ৰিলিফ ডোনেশ্যন ড্ৰাইভৰ আজি হ'ল দ্বিতীয়টো দিন আৰু আজি আমি দ্বিতীয়টো দিনৰ বাবে ওলাইছোঁ সকলো ৰাইজৰ সহায় বিচাৰি। গতিকে দিনৰ ভাগত আজি আমি বেলতলা, জয়ানগৰ, মালিগাঁও, ফটাশিলামবাৰী তেনেকৈ গুৱাহাটীৰ বহুখিনি ঠাইলৈ গৈছোঁ মানুহৰ সহায় বিচাৰি। কিছু কিছু ঠাইত মানুহে নিজে মাতিও আমাক তেওঁলোকৰ ফালৰ পৰা সহায় আগবঢ়াইছে। বানপানীয়ে যথেষ্টখিনি মানুহৰে অনিষ্ট কৰিছে, গতিকে অকলে আমাৰ ইমানখিনি সাধ্য নাই যে আমি ইমানখিনি ৰাইজক সহায় কৰিবলৈ পাৰিম। সেয়েহে ৰাইজৰো সহায় সহযোগিতা আমি লৈছোঁ যাতে বানপীড়িতসকলক সহায় কৰিব পাৰোঁ। আচলতে এই ভিডিঅ'টোৰ জৰিয়তে আমি কোনো ধৰণৰ প্ৰমোশ্যন বা মানুহক দেখাব বিচৰা নাই যে আমি সহায় কৰিছোঁ। আচলতে এনেকুৱা বহুতখিনি মানুহ আছে যিসকলে সহায় কৰিব বিচাৰে কিন্তু সহায় কৰিবৰ কাৰণে সুবিধা বা তেনেকুৱা প্ৰতিষ্ঠান নাপায়। আজি আমাৰ দ্বিতীয়টো দিন। আজি আমাক ৰাস্তাটো বহুতখিনি মানুহে আমাক দেখি তেওঁলোকে আমাৰ পৰা ফোন নম্বৰ লৈছে যে তেওঁলোকে কাপোৰ দিব বিচাৰে, তেওঁলোকে আমাৰ লগত আহি সহযোগ কৰিব বিচাৰে। সেয়েহে আমি বিচাৰিছোঁ যে আমাৰ এয়াৰনেছ ফাউণ্ডেশ্যনটোৰ লগত আপোনালোক যদি কোনোবাই জড়িত হ'ব বিচাৰে তেতিয়াহ'লে আহক, আমি সকলোকে ৱেলকাম কৰিছোঁ। কাৰণ কথাতে কয় নহয়, ৰাইজে নখ জোকাৰিলে নৈ বয়। বাৰু তেতিয়াহ'লে আজিলৈ আমি ইয়াতে সামৰিছোঁ। যিহেতু আপোনালোকে গমেই পাইছে আমাৰ কেম্পেইনটো 4 দিনীয়া আৰু 2 দিন আমি কালেকশ্যন কৰিম, তাৰপিছত আমি শিৱসাগৰলৈ ওলাম। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।